কোৱা হয় মেট্ৰিকৰ দেওনাখন পাৰ হ'লেই পিছলৈ সকলো সহজ কিন্তু তাৰ পিছতে জীৱনৰ দাম বাঢ়ে সংগ্ৰাম বাঢ়ে পিছে এনে কিছু লোক আছে যাৰ সংগ্ৰাম আজন্ম যি জিনিছে জীৱনক যিয়ে পান কৰিছে জ্ঞানৰ অমিয়া সুধা সোণ হৈ জিলিকিছে তেওঁলোক জুয়ে পুৰা সোণ আমগুৰি চাৰিঙৰ সুৰজ বৰায়ও 5টা বিষয়ত লেটাৰ সহ উত্তীৰ্ণ হৈছে সুখ্যাতিৰে বাঁহী বজোৱাৰ অসাধাৰণ প্ৰতিভা সুৰজৰ চাৰিং দুৱৰাপাৰৰ হীৰকজ্যোতি বৰা আৰু জ্যোতি বৰাৰ পুত্ৰ সুৰজ দিন হাজিৰা কৰে পিতৃ মাতৃয়ে আজি তেওঁলোকৰ চকুত আনন্দৰ চকুলো সুৰজে ক'লে মায়ে মোৰ কাৰণে বহুত কষ্ট কৰে দেউতাৰ কষ্টখিনি দেখি ময়ো কষ্ট কৰিবলৈ শিকিছো যেটো মই আজি পাছ কৰিছো ভালকে মই এটো মই নিজৰ মা দেউতাক দিবলৈ বিচাৰিছো কাৰণ মা দেউতাই মোৰ কাৰণে বহুত কষ্ট কৰিছে আৰু মই হে কষ্টটো বুজিয়ে মই মানে এনেকে মই ভাবি লৈছো যে মই মা দেউতা মুখলে হাঁহিটো আনিম সেই বুলিয়ে মই আজি এনেকে মই পাপাকটো বহুতে ধন্যবাদ জানাও কাৰণ পাপাই একো মোক নকয় কিন্তু এটা পাপাই যেটো কষ্ট কৰি মোক দেখুৱায় আৰু মই যেটো বিচাৰো মোক তাকে দিয়ে আৰু মোক মানে বহুত পাপাই মৰম কৰে মই হেতু বহুত নিজৰ বুজিছো মানে গোলাঘাটৰ মহিলা বাতৰি কাকত হকাৰ মুনমুন বৰাৰ কথা আপোনাৰ মনত আছেনে এনকেটিভি জানুৱাৰী মাহত প্ৰকাশ পাইছিল সদ্য স্বামী হীৰা মুনমুন বৰা আৰু তেওঁ দুই কন্যাৰ জীৱন সংগ্ৰামৰ বাতৰি সেই মুনমুন বৰাৰ ডাঙৰ জীয়াৰী তানিছা বৰা আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়ত লেটাৰ সহ উত্তীৰ্ণ হৈ উঠিল নিষ্পিতৃৰ অকাল বিয়োগ মাতৃৰ অকলশৰীয়া জীৱন সংগ্ৰামৰ ছবিখন চকুৰ আগত দেখিও হাৰ নমনা তানিছা সোণ হৈ জিলিকিছে ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন তানিছাৰ হকাৰ মাতৃৰ প্ৰতিশ্ৰুতি বিচৰা ধৰণেই আগুৱাই নিব সন্তানক আসলতে এইখিনি কথা ক'বলৈ খুব কঠিন কাৰণ মই হিহঁতক সময় দিব নোৱাৰো এক নম্বৰ কথা মই দোকানৰ পৰা আহি দেখো তাই যিমান দূৰ পাৰে মানে তাই পঢ়িয়ে থাকে আৰু পঢ়ি থাকে যদিও তাই বহুত ডিপ্ৰেছনত গ'ল ডিপ্ৰেছনত নোযোৱা হেন হয়তো তাই আৰু অকণমান ভাল হ'লহেঁতেন এতিয়াও আশা কৰোঁ মই তাইক লৈ তাকে এতিয়া তাই যিখিনি হেৰি কৰে আৰু তাতে মই সন্তুষ্ট যথেষ্ট সন্তুষ্ট এতিয়া হাতত বটা লৈ এই যে অভ্যাগতক পাণ তামোল আগবঢ়াইছে তেওঁ টিয়কৰ সুস্মিতা গগৈ প্ৰত্যাহ্বান আছিল কিন্তু সুস্মিতাৰ একাগ্ৰতা আৰু অভিভাৱকৰ আশ্বাস জানো থমকিল 5টা বিষয়ত লেটাৰ সহ 90% অধিক নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সুস্মিতা বিজ্ঞান শাখাত নাম ভৰ্তি কৰি চিকিৎসক হোৱাৰ মন মেধাৱী ছাত্ৰীগৰাকীৰ শিক্ষাৰ জ্যোতিৰে পোহৰাই তুলিব পাৰে আৰ্তজনৰ কুটিৰ এনেকৈ দৈনিক কষ্টেৰে কৰ্ম কৰে ৰাজমিস্ত্ৰী আখতাৰ আলীয়ে আজি আখতাৰ আলীৰ চকুত বিশ্বাস বুকুখনত অলপ গৰ্ব আৰু হাঁহ প্ৰথম বিভাগত 4টা বিষয়ত লেটাৰ মাৰ্ক সহ ষ্টাৰ পাই উত্তীৰ্ণ হৈছে বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি জলাহৰ আখতাৰ আলীৰ কন্যা ইয়াছমিন সুলতানা এগৰাকী আইতাই চুমা আঁকি দিলে ইয়াছমিনৰ গালত নুমলীগড়ৰ পাৰ্বতীপুৰ অঞ্চলৰ ৰিম্পী বৰাৰ বেলিকাও পৰিস্থিতি একেই আৰ্থিক দৈন্যতা আছিল প্ৰত্যাহ্বান অলেখ পিছে দিন হাজিৰা কৰা পিতৃ মাতৃ আৰু ছাত্ৰীগৰাকীৰ একাগ্ৰতা তেওঁ উজলিছে 85% নম্বৰেৰে বছৰৰ 7টা মাহে কৃত্ৰিম বানপানীৰ সৈতে সহাৱস্থান কৰি টিয়কৰ আন এগৰাকী ছাত্ৰীৰো সফলতা নিতুমণি শইকীয়াই কেইবাটাও বিষয়ত লেটাৰ নম্বৰ সহ বিশেষকৈ সমাজ বিজ্ঞান বিষয়ত 100 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰৰ তালিকাত নিজৰ নাম খোদিত কৰি সকলোকে গৌৰৱান্বিত কৰি তুলিছে পৰিয়ালটো কোনোমতে চলি আছে কিন্তু জ্যোতি পৰিবলৈ দিয়া নাই নিতুমণিৰ গতিত এনেকৈ এওঁলোকে সংগ্ৰাম দেখিছে ত্যাগ দেখিছে সপোন দেখাটো কিমান খৰচী এই দুনিয়াত ৰ'দত জ্বলিছে পুৰিছে খহিছে কিন্তু তেনে মিতব্যয়িতাৰেই তেওঁলোকে আজি নিজকে সোণ কৰি কৰিছে ব্যুৰ ৰিপৰ্ট এনকেটিভি প্লাছ